মই প্ৰণানীয়ে স্বাগতম জনাইছোঁ মোৰ আন এটা ব্লগ ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি আমি যাবলৈ ওলাইছোঁ গোলাঘাট নহয়, কাৰ্বি আংলং পৰে ন, কাৰ্বি আংলঙৰ গৰম পানী আপোনালোকে কিছুমান জেগা আহিছে আৰু যদিও নাই অহা মোৰ লগত আজি ব্লগ চাওঁগৈ। আমি পামগৈ ধনশিৰি দলং। এয়া পালোহি আমি ধনশিৰি দলং। আৰু ইয়াতে মানুহে পিকনিক খাই আছে, দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া পিকনিক খাই আছে, ভালেকেইখন গাড়ী আহিছে আৰু কিনাৰে কিনাৰে হালধীয়া এয়া সৰিয়হৰ খেতি, ধুনীয়া পৰিৱেশ। ব'লক আৰু আগুৱাই যাওঁ। আমি গৈ আছোঁ নেশ্যনেল হাইৱে 129 নম্বৰ নেশ্যনেল হাইৱেত গৈ আছোঁ। এইটো আৰু ৰাস্তাৰ অৱস্থা চাওক, ইমানেই ঠেকেচা খাইছোঁ, যি খাই আছোঁ হজম হৈ যাব আৰু এতিয়া। মই গৈ এটা ৰাস্তাত খাবগৈ লাগিব কৈ দিছোঁ, কিন্তু ৰাস্তা ধূলি, বাপৰে। এইটো ৰাস্তাই হৈ আছেনে? আচলতে বহুত গাড়ী অহা যোৱা কৰে ন, হেভি লোড দি, সেইকাৰণে এনেকুৱা হৈছে। হেভি লোড দি আহে ন, সেইকাৰণে ৰাস্তা মানে সেইকাৰণে অকণমান হাৱা বেছিকৈ ভৰাই আছে, যাতে মই ঠেকেচা বেছিকৈ খাওঁ। এইটো ৰাস্তাটো বনাইছেনে নে কিবা হয়, বনোৱা নাই। সেয়াই ৰাস্তাৰ অৱস্থা, পুৰা খেটেং মেটেং কৰি আহিছোঁ আৰু। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, কাৰণ পুৰা বগা ৰাস্তা, ঠেকেচা খাই কঁকাল বিষ কৰি আহিছোঁ। ছাবস্ক্ৰাইবটোতো কৰিবই লাগিব। আৰু ইয়াৰ পৰাই ষ্টাৰ্ট হৈছে আমাৰ বিখ্যাত নামবৰ অভয়াৰণ্য। বহুত স্পেচিফিক মানে অৰ্কিড আছে আৰু গছ, গোলাঘাটৰ পৰা 35 কিলোমিটাৰ হয় ন? কিমান? 18 পামগৈ, বেছি দূৰ নাই আৰু কিমান দূৰমান আছে, 1 কিলোমিটাৰমান আছে চাগে ন? খালি বহুত ধূলি, কাৰণ ৰাস্তাটো বহুত বেয়া, ধূলি খাই আহিছোঁ। চশমা ডাঠ হৈ গৈছেগৈ। ধূলি চাওক, ধূলি। এইবোৰ গছবোৰ কেনেকুৱা হৈ গৈছে দেখিছেনে? গোটেই বগা হৈ গৈছে, সেউজীয়া গছ। আৰু এইবোৰ ধূলিবোৰ ৰ'দত এতিয়াতো বেছি, ৰ'দৰ মানে কি কিৰণটোত মানে বেছিয়ে ধূলিখিনি এনেকৈ দেখি গৈছোঁ। মুখখন বেছি দেৰিকৈ গৈ থাকিব নোৱাৰোঁ কথা কৈ, কাৰণ ধূলি সোমাই গৈছে মুখখন। পাই গ'লোহি। চিলনী জানলৈ 8 কিলোমিটাৰ আছে আৰু। ৱেলকাম টু কিবাকিবি আৰু কাৰ্বি আংলং পাই গ'লোহি। এইডোখৰ পৰা কাৰ্বি আংলং সোমাইছে মানে, হয়নে? অঁ, আমি এতিয়া ইয়াতে গোটেই দেখাব লাগিব, ক'ত ৰখা যাম। ধূলি লাগি আহিলে। এইটো হৈছে টয়লেট আৰু এইবোৰ হৈছে পাৰ্কিং এৰিয়া।
এয়া এখেতে মেকআপ কৰিছে, ধূলি জুৱাই আছে ৰাস্তাত লাগি অহা ধূলি আৰু সোপা। এয়া আমি প্ৰৱেশ কৰিছোঁ নামবৰৰ বিখ্যাত গৰম পানী চাবলৈ। গৰম পানী যিটো পুখুৰী আছে তাতে আমি এতিয়া যাম। এই অভয়াৰণ্যখন বহুত ডাঙৰ হয়, 97.15 স্কোৱাৰ কিলোমিটাৰ ধৰি এই অভয়াৰণ্যখন আছে। আৰু হলৌ বান্দৰ আৰু বিভিন্ন প্ৰজাতিৰ গছৰ কাৰণে অভয়াৰণ্যখন বিখ্যাত। লগতে গৰম পানীৰ উঁহটোৰ কাৰণেও বিখ্যাত হয়। 4 PM আৰু আমি ইয়াত টিকেট কৰিলোঁ, 20 টকা লয় এডাল্টৰ কাৰণে। ব'লক তেতিয়া ভিতৰলৈ যাওঁ। সেইটো তাতে আছে, ভালেমান আহিছে ন, এইবোৰ আছে মানুহ আৰু বহুত আছে বাহিৰত। আৰু ইয়াত বগৰী পকা দিনত আহিলে বেছি ভাল হ'ব, বগৰী লৈ যাম। প্ৰথমতে এইফালৰ পৰা আহোঁগৈ, তাৰপিছত এইফালে যাম। এইফালে চবেই কৰি আছে ফটোশ্বুট, আমিও কৰিব লাগিব নে কি কোৱা? আৰু আগলৈ যাব পাৰি নেকি? পাৰি চাগে যাবলৈ। অঁ অঁ, অলপ আগত গেট এখন আছে, সেইফালেদিও সোমাব পাৰে হয়নে? যদি সেইফালে অঁ পাৰ্কিং কৰিব পাৰে, সেইকাৰণে লিখা আছে পাৰ্কিঙৰ হেৰিটো। আৰু নাযাওঁ, এইখিনিতে মই ফটো এখন উঠি লওঁ। লাগিছে মানে মানুহৰ আগত ভিডিঅ' কৰি যাবলৈ, কাৰণ এতিয়া ইমানোতো পপুলাৰ হোৱা নাই ন, আপোনালোকে পপুলাৰে কৰোৱা নাই মোক। ৰ'বা, ইমান খৰকৈ নাযাবা, আমি জগিং কৰিব অহা নাই নহয়। আহক আমি অলপ প্ৰাকৃতিক দৃশ্য উপভোগ কৰোঁ। আৰু এতিয়া আমি মেইন যিটোত মানে গৰম পানী আছে তালৈ গৈ আছোঁ। তো ব'লক। নট টু থ্ৰ' এনি মেটেৰিয়েলছ ছাচ এছ কি লিখিলে এনেকুৱা নাই, প্লাষ্টিক এণ্ড নন বায়'ডিগ্ৰেডেবল আইটেমছ ইনচাইড দ্য পাৰ্ক এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰী। ইট ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড। মানে ইয়াতে প্লাষ্টিক পেলাবলৈ মানা কৰিছে। কিন্তু সেইটো বিয়াৰ বটল পেলাই থৈছে খাই লৈ। অঁ, কেনেকুৱা ন মানুহবোৰ পেলাই থৈছে ইয়াত আচলতে এইবোৰ পেলাব নালাগে, কাৰণ বাহিৰৰ দেশত হোৱাহেঁতেনতো কিমান ধুনীয়াকৈ থ'লেহেঁতেন হয়নে, চফা তফা কৰি। আৰু এয়া গৰম পানী, তলৰ পৰা বুৰবুৰণি আহি আছে। গৰম পানীৰ যে এই পানীখিনি গৰম হৈ থাকে, ইয়াৰ কাৰণটো হৈছে মানে কি আমাৰ জিঅ'গ্ৰাফিকেল জিঅ'থাৰ্মেল এনাৰ্জি বুলি এটা বস্তু আছে। মানে জিঅ'গ্ৰাফিত আমাৰ মানে পৃথিৱীৰ ভূখণ্ডত মানে শিলৰ কাৰণেও কিছুমান গৰম হয়, বা ভলকেনো আগ্নেয়গিৰি উদগিৰণৰ কাৰণেও মানে গৰম হয়। ইয়াৰ তলত যিখিনি আছে মানে গৰম, সেইখিনি ওপৰলৈ আহি আছে। সেই বুৰবুৰণিখিনি যে দেখিছে, এই বুৰবুৰণিখিনি দি মানে গৰমখিনি আহি আছে, সেইকাৰণে মানে পানীখিনি গৰম হৈ থাকে। ভালকৈ নাজানো, কিন্তু সেইখিনিয়ে বুলি ভাবিছোঁ। কি হয়, আপোনালোকে যদি জানে কিয় পানীখিনি গৰম হৈ আছে, নে ইয়াত মানুহে কৰা হয়, সেইটো আপোনালোকে যদি জানে জনাব। মই যিমানখিনি জানো সিমানখিনি ক'লোঁ আপোনালোকক। মই ভাবিছোঁহে দেই, চিয়'ৰ নহয়, ইয়াৰ কিনাৰে কিনাৰে যিখন নদী আছে, সেই নদীখনৰ মানে পানীটো এইফালে আহিছে, আৰু তলত চাগে গৰম শিল বা তেনেকুৱা কিবা গৰম হোৱা উৎস এটা আছে, যিটোৰ কাৰণে মানে এই পানীখিনি গৰম হৈ থাকে, আৰু উতলাৰ নিচিনা এই ভকভকনি তলৰ পৰা আহি থাকে। জনামতে ইয়াত ইমানকণেই পানী থাকে সেইটো লেভেললৈকে, নহ'লে এই যে মই ৰৈ আছোঁ সেই ষ্টেপটোৰ অকণমান ওপৰলৈকে থাকে বুলি কোৱা শুনিছোঁ। কেতিয়াবা মানে বাৰিষা দিনত ইমানটো থাকে, এনেইতো ইমানেই থাকে বোলে লেভেল। আমাৰ আইদেৱে পানী খেলি আছে, গৰম পানী। ঠাণ্ডা পানী কেতিয়াও নোচোৱে, কিন্তু গৰম পানীৰ কাৰণে ইয়াত খেলি আছে।
ব'লক সেই দলংখনলৈ যাওঁ সেই দলংখন এইখন আমি একবাৰ দেখাই দিয়া অঁ শুনা না আমি এইখন যেতিয়া জেঠাই ঘৰলৈ যাওঁতে প্ৰথম যাওঁতে যেতিয়া সেইখন সোমাইছিলোঁ ন ভগা চিগা আছিলে একদম সেইফালে ভয়তে নগ'লোৱে সেইফালে মানে যাবলৈ নিদিলে অঁ এতিয়াতো সেয়া বনাই দিলে এতিয়া দলংখনত উঠি লওঁগৈ এখনমান পিকচাৰো ল'ব লাগিব নে কি কোৱা আহিছোঁ ফটো মেইন ছোৱালীবোৰৰ কাৰণে ফটো মেইন ঐ আৰু এয়া ব'লক দলংখনত উঠোংগৈ গলাই নেকি ওপৰত কি কৰিবা তাত গৈ অঁ ঠিক আছে ওপৰত গৈ কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰে নুতি পচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত হাগেনে চিকুনে খুন্তু পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত বুটলি সামৰি তোমাৰ মদ খোৱা মানুহৰ দৰে ডান্স কৰিছে হাতী ওলাব দেই ধৰি নিব হ'লে মই বচাব নোৱাৰো আকৌ দেখিছেনে এইবোৰ অকমানি ল'ৰা ছোৱালীৰ নিচিনা খেল খেলিছে ফটো ভাল নুঠা দেখি মুখৰ অৱস্থা দেখিছেনে ভগা ধূলি চুলি আছে চিনে চুলি হৈ হৈ শেষ এতিয়া আৰু শেষ আৰু খতম যাওঁগৈ ভালেকণতে ইয়াত বহিলোঁ ভোকো লাগিছে খোৱাকেইটাও হজম হৈ আহিলে নে কি কোৱা তোমাৰ কাৰণেতো খোৱাটো মেইন এখেতৰ কাৰণেতো খোৱাটো মেইন গতিকে আমি খামগৈ এতিয়া আৰু কি খাওঁ যামগৈ আৰু ক'ৰবাত যাবা নেকি নাযাওঁ নহয় আজি নাযাওঁ বেলেগ এদিন নতুন এটা ভিডিঅ'টো তেতিয়া ঘৰতে সামৰিম নে ইয়াতে সামৰি দিয়া তুমি সামৰি দিয়া আজি নেহামোৰ নক'বা প্লিজ নক'বা ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে নতুনকৈ যদি চেনেললৈ আহিছে ছাবস্ক্ৰাইব কৰিব বাই বাই বাই